নমস্কাৰ মই প্ৰণিতা সুটিয়া লৈ আহিছো শেহতীয়া খবৰ যেটো সময়ত সমগ্ৰ দেশ জুৰি এতিয়া প্ৰতিবাদ অব্যাহত আছে চালক সন্থাই প্ৰতিবাদ কৰিছে ড্ৰাইভাৰ এছ'চিয়েশ্যনক সেই সময়তে চ্যালেঞ্জ কৰিলে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ক'লে যে এবাৰ হিট এণ্ড ৰান আইনখন লাগিবই কাৰণ দুৰ্ঘটনা যথেষ্ট বৃদ্ধি পাইছে আৰু সেই দুৰ্ঘটনাবোৰলৈ লক্ষ্য ৰাখি হিট এণ্ড ৰান আইনখন লাগিব পাৰিলে যিসমূহ লোক দুৰ্ঘটনাত হেৰাই গ'ল সেই লোকসকলক ঘূৰাই দিয়ক বুলি চ্যালেঞ্জ কৰি মন্তব্য কৰিলে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই হিট এণ্ড ৰান আইন আমাক লাগিবই বুলি এবাৰ দাবী কৰিলে পৰিমল শুক্লবৈদ্যই মন্ত্ৰী পৰিমল শুক্লবৈদ্যই এবাৰ চ্যালেঞ্জ কৰিলে যিসমূহ ড্ৰাইভাৰে প্ৰতিবাদ কৰি আছে তেওঁলোকক দুৰ্ঘটনাৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে আৰু বৃদ্ধি হোৱা দুৰ্ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি যেহেতু চৰকাৰে এই আইন আনিছে গতিকে এই আইন আমাক লাগিবই বৃদ্ধি হৈছে হিট এণ্ড ৰানৰ সংখ্যা গতিকে হিট এণ্ড ৰান যেটো আইন অনা হৈছে সেই আইনখন আমাক লাগিবই ড্ৰাইভাৰ এছ'চিয়েশ্যনক প্ৰত্যাহ্বান জনাই মন্ত্ৰী পৰিমল শুক্লবৈদ্যই এই মন্তব্য কৰিছে পৰিবহণ মন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ পাছতে পুনৰ প্ৰতিক্ৰিয়া আৰম্ভ হৈছে পাৰে যদি দুৰ্ঘটনাত হেৰাই যোৱা মানুহবোৰ আমাক ঘূৰাই দিয়ক বুলি চ্যালেঞ্জ কৰি মন্তব্য কৰিছে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই দুৰ্ঘটনাত হেৰাই যোৱা মানুহবোৰৰ পৰিয়ালৰ দায়িত্ব লওক যিসকলে প্ৰতিবাদ কৰিছে মন্তব্য কৰিছে পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই আইনখনৰ বিৰোধিতা কৰা সকলে বিধৱাসকলৰ হেৰুৱা খেন্দুৰ ঘূৰাই দিব পাৰিবনে উভতাই দিয়ক তেওঁলোকৰ হেৰুৱা খেন্দুৰ সেই মন্তব্য কৰিছে মন্ত্ৰীগৰাকীয়ে দুৰ্ঘটনাৰ সংখ্যা নিয়ন্ত্ৰণ কৰিবলৈ হিট এণ্ড ৰান নতুন আইন জৰুৰী মন্তব্য কৰিছে মন্ত্ৰীগৰাকীয়ে কোনো ড্ৰাইভাৰ মালিকে যান-বাহন আৱিষ্কাৰ কৰা নাই গতিকে যান-বাহনৰ ফলত যিবোৰ দুৰ্ঘটনা সংঘটিত হৈছে তাৰ প্ৰতি লক্ষ্য ৰাখি হিট এণ্ড ৰান আইন আমাক লাগিব এই আইনখনৰ জৰিয়তে দুৰ্ঘটনাৰ কিছু হ্ৰাস পাব গতিকে এই আইন আমাক লাগিব বুলি মন্তব্য কৰিছে পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই দুৰ্ঘটনাৰ সংখ্যা যথেষ্ট বৃদ্ধি হৈছে আৰু ইয়াৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে এই আইন বলবৎ কৰিছে সেই কথাও তেওঁ দোহাৰিছে গতিকে এই আইনখনৰ জৰুৰী কিমান এই আইনখনৰ কিয় প্ৰয়োজনীয়তা আছে সেই মন্তব্য কৰি পৰিমল শুক্লবৈদ্যই চ্যালেঞ্জ কৰি ক'লে ড্ৰাইভাৰসকলক যিসকলে প্ৰতিবাদ কৰি আছে তেওঁলোকে যিসকলৰ স্বামী হেৰাই গ'ল তেওঁলোকৰ হেৰুৱা খেন্দুৰ ঘূৰাই দিব পাৰিবনে প্ৰশ্ন কৰিছে তেওঁ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই মুঠৰ ওপৰত ক'লে যে হিট এণ্ড ৰান আইনখন লাগিব এই আইন এই কাৰণে বলবৎ কৰা হৈছে যাতে দেশত দুৰ্ঘটনাৰ ৰোধ হয় কাৰণ ট্ৰেফিক ৰুলছ সম্পূৰ্ণৰূপে ব্ৰেক কৰাৰ ফলত বা বিভিন্ন ক্ষেত্ৰত ড্ৰাইভাৰসকলে যিবোৰ ৰুলছ এণ্ড ৰেগুলেশ্যনছ ফলো কৰিব লাগে সেই ৰুলছ এণ্ড ৰেগুলেশ্যনছ ফলো নকৰাৰ ফলত সমগ্ৰ দেশ জুৰি দুৰ্ঘটনা বৃদ্ধি পাইছে কোনোৱে যদি সুৰাপান কৰি গাড়ী চলায় তাৰ ফলতো দুৰ্ঘটনা বৃদ্ধি পাইছে কোনোৱে অধিক তীব্ৰ গতিত গাড়ী চলায় তাৰ ফলত দুৰ্ঘটনা বৃদ্ধি পাইছে ৰং সাইডে গাড়ী চলোৱাৰ ফলত দুৰ্ঘটনা বৃদ্ধি পাইছে ট্ৰেফিক আইন সম্পূৰ্ণৰূপে উলংঘা কৰাৰ ফলত বহু দুৰ্ঘটনাৰ মুঠৰ ওপৰত বৃদ্ধি পাইছে যিসমূহ প্ৰিকশ্যনছ ল'ব লাগে অৰ্থাৎ দুচকীয়া বাহনত গ'লে হেলমেট পৰিধান কৰিব লাগে হেলমেট পৰিধান নকৰে যাৰ ফলত দুৰ্ঘটনাত থিতাতে মৃত্যুক আঁকোৱালি ল'বলগীয়া হয় বা ছিট বেল্ট পৰিধান কৰি গাড়ী চলাব লাগে চাৰিচকীয়া বাহনৰ ক্ষেত্ৰত সেই ক্ষেত্ৰতো আইন তেওঁলোকে মানি নচলে মুঠৰ ওপৰত সকলো ক্ষেত্ৰত কেৱল ৰুলছ এণ্ড ৰেগুলেশ্যনছ ব্ৰেক হৈছে হিট এণ্ড ৰান আইনখনৰ শেহতীয়া যিটো খবৰ শেহতীয়া আইনখনৰ কথা যদি আমি কওঁ তেনেহ'লে হিট এণ্ড ৰান অৰ্থাৎ হিট কৰিলে আৰু পলাই গুচি গ'ল দুৰ্ঘটনা সংঘটিত কৰাৰ লগে লগে হঠাৎ ড্ৰাইভাৰজন নোহোৱা হৈ যায় ক'ৰবাত ট্ৰাকে খুন্দিয়ালে ক'ৰবাত বাছে খুন্দিয়ালে ক'ৰবাত এখন গাড়ীয়ে খুন্দিয়ালে মুঠৰ ওপৰত এনেধৰণৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে ড্ৰাইভাৰগৰাকীয়ে পলায়ন কৰে গতিকে সেই পলায়ন কৰা ড্ৰাইভাৰগৰাকীৰ বিৰুদ্ধে যিটো একশ্যন লোৱা হ'ব সেই কঠোৰ আইনখনেই হৈছে হিট এণ্ড ৰান আইন সকলোৱে জানে এই কথা গতিকে হিট এণ্ড ৰান আইনখন এই কাৰণে বলবৎ কৰা হৈছে যাতে দুৰ্ঘটনা এটা সংঘটিত কৰি ড্ৰাইভাৰজন পলাই নাযায় যদিহে হিট কৰি ৰান কৰে তেনেহ'লে নিশ্চিতভাৱে 7 লাখ টকাৰ জৰিমনা ভৰিব লাগিব 20 বছৰ পৰ্যন্ত কাৰাবাস খাটিব লগা হ'ব পাৰে আৰু কেনেধৰণৰ আচলতে দুৰ্ঘটনাটোত যদি আঘাতপ্ৰাপ্ত হৈছে যিগৰাকী ব্যক্তি তেওঁৰ অৱশ্যে আইনৰ ক্ষেত্ৰত কঠোৰ আইন বলবৎ কৰা হৈছে তেওঁক জেল খাটিব লাগিব আৰু যদিহে থিতাতে মৃত্যুক আঁকোৱালি ল'লে কোনোবাগৰাকীয়ে তেনেহ'লে কিন্তু যাৱজ্জীৱন পৰ্যন্ত কাৰাদণ্ড হ'ব পাৰে এনেধৰণৰ আইনখন বলবৎ হোৱাৰ লগে লগে সমগ্ৰ দেশজুৰি ড্ৰাইভাৰসকলে এতিয়া প্ৰটেষ্ট কৰিছে এইবাবেই হিট এণ্ড ৰান আইনখন বলবৎ কৰাৰ লগে লগে এইটো ড্ৰাইভাৰসকলে কি দুৰ্ঘটনাত সংঘটিত হোৱাৰ লগে লগে সেই ঠাইত ৰৈ থাকিব নেকি কাৰণ তেওঁলোকে যদি ৰৈ থাকে বিভিন্ন ক্ষেত্ৰত আমাৰ ভাৰতবৰ্ষত মৰেল পুলিচিঙৰ যথেষ্ট ঘটনাবোৰ হয় দুৰ্ঘটনাটো সংঘটিত হোৱাৰ লগে লগে কোনেও দুৰ্ঘটনা কৰোঁ বুলি নকৰে গতিকে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছত ড্ৰাইভাৰগৰাকী যদি সেই ঠাইত স্পটত থাকিবলৈ হয় তেনেহ'লে পাব্লিকে মৰিয়ে মাৰি পেলাব গতিকে ড্ৰাইভাৰগৰাকী ৰৈ থাকিব কিয় গতিকে হিট এণ্ড ৰান চলি আছে গতিকে হিট কৰি তেওঁ ৰান কৰা মানে আইনৰ সুৰুঙাৰে তেওঁ বাচি যাব নোৱাৰিব কিন্তু তেওঁ ৰৈ থকা মানে মৰেল পুলিচিঙৰ জৰিয়তে তেওঁৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে গতিকে দুয়োটা ক্ষেত্ৰতেই ড্ৰাইভাৰৰ মৰণ আৰু সেই ক্ষেত্ৰত এতিয়া কঠোৰ আইন বলবৎ কৰাতকৈ অন্য কিছু ক্ষেত্ৰত তেওঁলোকে সংশোধন কৰিব লাগিছিল সেই কথা এতিয়া ড্ৰাইভাৰসকলে কৈ আছে কিন্তু এইবাৰ বিপৰীতভাৱে মন্তব্য কৰিলে পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই
যে হিট এণ্ড ৰান আইনখন আমাক লাগিবই কিয় লাগিব কাৰণ দুৰ্ঘটনা বৃদ্ধি হৈছে আৰু দুৰ্ঘটনাৰ সংখ্যা ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰে এই আইন বলবৎ কৰিছে গতিকে এই আইন মানি চলিবই লাগিব বৃদ্ধি হৈছে হিট এণ্ড ৰানৰ সংখ্যা আৰু তাৰ ফলত এই আইন বলবৎ কৰা হৈছে ড্ৰাইভাৰ এছ'চিয়েশ্যনক প্ৰত্যাহ্বান জনাই পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ক'লে যে হিট এণ্ড ৰান আইন আমাক লাগিবই হিট এণ্ড ৰান আইন বলবৎ কৰা হৈছে দুৰ্ঘটনা ৰোধ কৰিবলৈ পাৰে যদি দুৰ্ঘটনাত হেৰাই যোৱা মানুহবোৰ আমাক ঘূৰাই দিয়ক মন্তব্য কৰিলে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই দুৰ্ঘটনাত হেৰাই যোৱা মানুহবোৰৰ পৰিয়ালৰ দায়িত্ব লওক মন্ত্ৰী পৰিমল শুক্লবৈদ্যই মন্তব্য কৰিছে লগতে তেওঁ ক'লে আইনখনৰ বিৰোধিতা কৰাসকলে বিধৱাসকলৰ হেৰুৱা শিৰৰ সেন্দুৰ উভতাই দিয়ক হয় হ'ব পাৰে হিট এণ্ড ৰান তাৰ ভিতৰত অলপ কড়াকড়ি হ'ব পাৰে বহক আর বহার আগতে স্বীকার করক যে হিট এন্ড রান এই ক্ষেত্ৰত আইন লাগে আইন লাগে তার ব্যবস্থা লাগে আর নহলে এই মানুহবিলাকের পৰিয়াল এই বিধবা সকলে যার চিঠির হিদৌৰ শেষ হৈ গল আকৌ হিদৌৰ ঘূৰাই পোৱাৰ ব্যৱস্থা কৰি দিয়া ব্যৱস্থা আপনাক স্যালুট করি আর নহলে কত যে আইনে লাগে আইনের ক্ষেত্ৰত এইখিনি পরিবর্তন ব্যবস্থা লাগে তেনেহলে হয়ে যায় আমি তো কোনো নিবিচাৰো যে মানুহ এনেকুৱা তেওঁৰ জীৱন পৰিক্ৰমাত মই আগতে কৈছো বাটপথ আমাৰ লাগিব আৰু বাটপথ কোনো ড্ৰাইভাৰে কোনো মালিকে কোন ড্রাইভার মালিকে নির্মাণ করা নাই বাটপথ নির্মাণ করেছো ভারতবর্ষর জনতাই নির্মাণ করেছো আমার টাকাত বাটপথ নির্মিত হয়েছে আমি ট্যাক্স দিও আমি রোড ট্যাক্স দিও তার ফলত বাটপথ নির্মাণ হয়েছে আমার মেধা আছে আমার রাজ্যের মেধার জরিয়তে আমি যোগাযোগ ব্যবস্থা যানবাহন আমি আবিষ্কার করেছি কোন ড্রাইভার কোন মালিকের যানবাহন আবিষ্কার করা নাই আপনি যদি যানবাহন ব্যবহার করিছে তেনেহলে আপনার লাভের কারণে করিছে চালক সংস্থা নহয় যিসকলে এই হিট এণ্ড ৰান পলিচিৰ ওপৰত মই কৈছোঁ যে পলিচিত যদি কোনো সংবৰ্ধনৰ প্ৰয়োজন লাগে কম কৰিব লাগে কৰক আলোচনাৰ জৰিয়তে হওক এই ব্যৱস্থা দিছে আমাৰ কেন্দ্ৰীয় চৰকাৰে কৈছে কিন্তু কথাটো হওক যে হিট এণ্ড ৰান হয় সেইকাৰণে ইমান মানুহ মৰিলে এতিয়া যিসকল মানুহ মৰিলে সেই মানুহবিলাকের ভিতৰত ড্ৰাইভাৰো আছে চালকো আছে যাত্ৰীও আছে যাত্ৰী আৰু চালকের জীৱনের মূল্য আছে আমি যদি হিট এণ্ড ৰান কন্ট্রোল কৰিব নোৱাৰো এনেকুৱা এক্সিডেণ্ট হৈ যাব যিসকলে আজি হোৱাৰ কাৰণে হিট এণ্ড ৰান আইন পাছ নোহোৱাৰ কাৰণে আইনৰ যদি কোনো সৰু সুৰা যদি পৰিৱৰ্তন লাগে বা কোনো নতুন ব্যৱস্থা সংযোজন কৰিব লাগে বা কিবা এটা ঠাইত আৰু অলপ কমাই আনিব লাগে সেইটো বেলেগ কথা কিন্তু আইনটো লাগিব নহলে হিট এণ্ড ৰান চলি থাকিব আৰু আমি নিশ্চয় বহি থাকিম এনেকুৱাতো হ'ব নোৱাৰে আজি চাওকচোন আপোনালোকৰ আমাৰ সন্মুখত ইমান বোম ৰেডি আছে এনেকুৱা বোম ধৰা মানুহতো আমাৰ ফালৰ পৰা গ'ল আমি আপোনাক তথ্য দিব পাৰোঁ যিসকলে ঘৰৰ পৰা ওলাই আহিছিল সমাজৰ মানুহক গণতন্ত্রের স্তম্ভ হিসাবে দিশা দিব পথ দেখাব সেই মানুহবিলাকক নাইকিয়া করে দিলে কাজে এই ক্ষেত্ৰত সমাজের দায়িত্ব আছে সরকারের দায়িত্ব আছে এটু কন্ট্রোল করার লক্ষ্যে যিমানখিনি পারে প্রয়াস করব হয় হ'ব পাৰে হিট এণ্ড ৰান তার ভিতৰত অলপ কড়াকড়ি হ'ব পাৰে বহক আর বহার আগতে স্বীকার করক যে হিট এণ্ড ৰান এই ক্ষেত্ৰত আইন লাগে আইন লাগে তার ব্যবস্থা লাগে আর নহলে এই মানুহবিলাকের পৰিয়াল এই বিধবা সকলে যার চিঠির হিদৌৰ শেষ হৈ গল আকৌ হিদৌৰ ঘূৰাই পোৱাৰ ব্যৱস্থা কৰি দিয়া ব্যৱস্থা আপনাক স্যালুট করি আর নহলে কত যে আইনে লাগে আইনের ক্ষেত্ৰত এইখিনি পরিবর্তন ব্যবস্থা লাগে তেনেহলে হয়ে যায় আমি তো কোনো নিবিচাৰো
যে মানুহ এনেকুৱা তেওঁৰ জীৱন পৰিক্ৰমাত মই আগতে কৈছো বাট পথ আমাৰ লাগিব আৰু বাট পথ কোনো ড্ৰাইভাৰে কোনো মালিকে কোনো ড্রাইভার মালিকে নির্মাণ করা নাই বাট পথ নির্মাণ করেছো তে ভারতবর্ষর জনতাই নির্মাণ করেছো আমার টাকাত বাট পথ নির্মিত হয়েছে আমি ট্যাক্স দিও আমি রোড ট্যাক্স দিও তার ফলত বাট পথ নির্মাণ হয়েছে আমার মেধা আছে আমার রাজ্যের মেধার জরিয়তে আমি যোগাযোগ ব্যবস্থা যানবাহন আমি আবিষ্কার করেছি কোন ড্রাইভার কোন মালিকের যানবাহন আবিষ্কার করা নাই আপনি যদি যানবাহন ব্যবহার করিছে তাহলে আপনার লাভের কারণে করিছে চালক সংস্থা নহয় যিসকলে এই হিট এণ্ড ৰান পলিচিৰ ওপৰত মই কৈছোঁ যে পলিচিত যদি কোনো সংবৰ্ধনৰ প্ৰয়োজন লাগে কম কৰিব লাগে কৰক আলোচনাৰ জৰিয়তে হওক এই ব্যৱস্থা দিছে আমাৰ কেন্দ্ৰীয় চৰকাৰে কৈছে কিন্তু কথাটো হওক যে হিট এণ্ড ৰান হয় সেইকাৰণে ইমান মানুহ মৰিলে এতিয়া যিসকল মানুহ মৰিলে সেই মানুহবিলাকৰ ভিতৰত ড্ৰাইভাৰো আছে চালকো আছে যাত্ৰীও আছে যাত্ৰী আৰু চালকৰ জীৱনৰ মূল্য আছে আমি যদি হিট এণ্ড ৰান কণ্ট্ৰল কৰিব নোৱাৰোঁ এনেকুৱা এক্সিডেণ্ট হৈ যাব যিসকলে আজি হোৱাৰ কাৰণে হিট এণ্ড ৰান আইন পাছ নোহোৱাৰ কাৰণে আইনৰ যদি কোনো সৰু সুৰা যদি পৰিৱৰ্তন লাগে বা কোনো নতুন ব্যৱস্থা সংযোজন কৰিব লাগে বা কিবা এটা ঠাইত আৰু অলপ কমাই আনিব লাগে সেইটো বেলেগ কথা কিন্তু আইনটো লাগিব নহ'লে হিট এণ্ড ৰান চলি থাকিব আৰু আমি নিশ্চয় বহি থাকিম এনেকুৱাতো হ'ব নোৱাৰে আজি চাওকচোন আপোনালোকৰ আমাৰ সন্মুখত ইমান বোম ৰেডি আছে এনেকুৱা বোম ধৰা মানুহতো আমাৰ ফালৰ পৰা গ'ল আমি আপোনাক তথ্য দিব পাৰোঁ যিসকলে ঘৰৰ পৰা ওলাই আহিছিল সমাজৰ মানুহক গণতন্ত্ৰৰ স্তম্ভ হিচাপে দিশা দিব পথ দেখাব সেই মানুহবিলাকক নাইকিয়া কৰি দিলে কাজে এই ক্ষেত্ৰত সমাজৰ দায়িত্ব আছে চৰকাৰৰ দায়িত্ব আছে এইটো কণ্ট্ৰল কৰাৰ লক্ষ্যে যিমানখিনি পাৰে প্ৰয়াস কৰিব হয়